তো সেই ক্লিপটো এটাও আছে না না ডিলিট করছো? মানে ওয়েব সিরিজৰ নিচিনা যদি এটা বস্তু যদি আপলোড কৰি থকা যায়, আজি যদি আপোনাৰ যদি ট্ৰেইনৰ চেৰিত যদি আছে, কালি থাকিব আপোনাৰ গাড়ীত। যদি ইয়াৰ ফলতো কাৰোবাক যদি মই যদি কিবা যদি দুখ যদি দিছো, মোক সেইখিনি ক্ষমা কৰি দিব। Hey guys, welcome to my channel and this is the new vlog. তো আমাৰ লগত আছে এতিয়া চিন্ময় দা। তো সিদিনা ফেচবুকত কিবা কিবি পোষ্ট পালোঁ চিন্ময় দাৰ, তো তাৰ বিষয়ে কি কয় জানি লওঁ। চিন্ময় দা, তোমাৰ সিদিনা ফেচবুকত কিবা কিবি ওলাই আছিল, তাৰ বিষয়ে কি ক'বা? কি কম মানে আচলতে যিকোনো বস্তু এটা যেতিয়া তাৰমানে এইখিনিৰ পৰা যেতিয়া এইখিনিলৈ উঠা যাব, তেতিয়া তাৰমানে যিবিলাক মানে ফেচবুক বুলি ক'ব, তাৰমানে এনেকুৱা হৈছে আজিকালি ফেচবুকটো কি হৈছে নাজানো, বা ছচিয়েল মিডিয়াটো কি হৈছে নাজানো, যে ইয়াৰে পৰা ইয়ালৈকে উঠাইও দিব পুতুককে, আৰু ইয়াৰ পৰা ইয়ালৈকে নমাইও দিব। কেতিয়া কাক কেতিয়া কি কৰে কোনেও নাজানে। আৰু মোৰ ক্ষেত্ৰতো তেনেকুৱাই কিবা অলপ হৈ আছে। তাৰমানে মই যিহেতুকে জুবিন দাৰ অন্তিমখন চিনেমা ৰৈ ৰৈ বিনালে আমি সকলোৱে ইতিমধ্যে উপভোগ কৰিলো, কিন্তু মানে যিদিনা আমি উপভোগ কৰিছিলো, সেইদিনা মই মোৰ নিজৰ মানে হেৰিৰ পৰা এটা চিট বুকিং কৰিছিলো জুবিন দাৰ কাৰণে। আৰু সেই চিটটোত অকল জুবিন দাৰ ফটো এটা আৰু গামোচা এখনে এটি, মানে জুবিন দাক ধুনীয়াকৈ সেই কৰিছিলো। আৰু তাৰ পিছত নিউজত এইটো বস্তু অলপমান প্ৰচাৰ হ'ল, হোৱাৰ পিছত মই তাৰমানে মোৰ নিজৰ ফেচবুকত যিহেতুকে নিউজতটো দিছেই, মই নিজৰ হেৰিয়ৰে কৰিছো, যিহেতুকে ময়ো বোলো কিবা অলপমান দি দিওঁ, যিহেতুকে ছচিয়েল মিডিয়াত আজি 5-6 বছৰ ধৰি কিনে এনেকৈ কাম কৰি আছো। আজিলৈকে একো সফল হ'ব পৰা নাই, যদিও যিখিনি ৰাইজৰ পৰা মৰম পাইছো বা আশীৰ্বাদ পাইছো, এইখিনি বহুত। আৰু তাৰে স্থলত মই তাৰমানে যেতিয়া ৰৈ ৰৈ বিনালেখন চাই আছিলো, চাই থকাৰ সময়ত ময়ো এটা ৰিল বনালো, বনাই কিনে মই ইনষ্টাগ্ৰামতো পষ্ট কৰিলো, লগতে ইউটিউবত মই লং ভিডিঅ'টো আপলোড কৰি দিলো। দি কিনে তাৰপিছত আপোনাৰ তাৰমানে যিটো ফেচবুকত মই পোষ্ট দিলো, পোষ্ট মানে যিটো ৰিল দিলো, চেম ৰিল আছিল। তাৰপিছত সেই ৰিলটোত তাৰমানে কমেণ্টত মানে আহিল কিছু কিছু, যে মই জুবিন দাৰ, মই কমেণ্টত যিটো পোষ্ট আছিলে সেইটো মই দেখাই আছো, কমেণ্ট মানে যিটো পোষ্ট আছিলে সেই পোষ্টটো মই দেখাই আছো। তো এইটো আছিল মেইন পোষ্টটো, ৰাতুল বিপি দাস বুলি এখেতে পোষ্ট কৰিছিল, যে আমাৰ অতিকৈ মৰমৰ হিয়াৰ আমঠুৰ জুবিন দাৰ ৰৈ ৰৈ বিনালে চিনেমা, অসমীয়া চিনেমাখন জুবিন গাৰ্গ ফেন ক্লাবৰ তৰফৰ পৰা বাৰ বাৰ অনুৰোধ কৰিছে ছচিয়েল মিডিয়াত ভিডিঅ' ক্লিপ দিবলৈ মানা কৰিছে, তথাপিও এই চিন্ময় কলিতা বোলা ল'ৰাজনে জুবিন দাৰ অসমীয়া চিনেমাৰ কিছুমান ভিডিঅ' ক্লিপ ৰেকৰ্ডিং কৰি ছচিয়েল মিডিয়াত আপলোড কৰিছে। সকলোৱে একেলগে চিন্ময় কলিতাৰ ফেচবুক পেজটো ৰিপৰ্ট কৰক। আচলতে হয়তো এটা কথা কওঁ তাৰে মাজত, তেখেতে আচলতে জুবিন গাৰ্গৰ অনুৰাগী হৈ কিনে সেই কৰিছে নে, এই পোষ্টটো কৰিছে নে, তেখেতে নিজে ফেমাছ হ'বৰ কাৰণে এই কামটো কৰিছে, এইটো কথা আচলতে মই নাজানো। তেখেতৰ এইটো পাৰ্চনেল কিবা হেৰি হ'ব পাৰে, কাৰণ এটা কথা কওঁ, কোনো এজন মানুহে যদি কিবা এটা হেৰিত যদি উঠিছে, সেই বস্তুটো নমাই দিওঁতে বহুত সময় নালাগে। তো মই ভাবো যে এনেকুৱা নহয় যে আমি আমাৰ টিহুৰ যিটো গান্ধী ভৱন ছবি গৃহ আজি মোটামুটি কিমান বছৰ ধৰি কিনে এনেকৈ বন্ধ হৈ আছিল, তাৰে স্থলত এতিয়া আমাৰ নতুনকৈ খোল খালে গান্ধী ভৱন চিনেমা হল। তো আমি এইটো আমি আচলতে এইটো আমি প্ৰাউড ফিল কৰিব লাগে, যে নিজৰ ঠাই এনেকুৱা ধৰণে সদায় উন্নতিৰ পথত গৈ থাকক, আৰু পিছলৈকে আমাৰ টিহুবাসী এনেকৈ ভাল ভাল কাম কৰি থাকক। আৰু যেতিয়া সেই পোষ্টটো কৰাৰ পিছত মই তাৰমানে কি সেই পোষ্টটো পাই কিনে মই ভিডিঅ'টো মই ডিলিট কৰি কিনে ৰি-আপলোড কৰিছো। মানে সেই ক্লিপ কেইটা মানে আচলতে তেখেতে পোষ্টটোত যেনেকুৱা ধৰণে লিখিছে, যাতে মই গোটেই এখন চিনেমা, মানে ক্লিপ বুলি কৈছে, ক্লিপ বুলি কোৱাৰ লগে লগে 3-4 মিনিটৰ এটা ক্লিপ হৈ যায়। আমাৰ হিচাপত যদি আমি ইউটিউবৰ পৰা যদি চাব যাওঁ, আমি এটা ক্লিপ লওঁ ক'ৰবাত ধৰক 20 ছেকেণ্ড, বা কেতিয়াবা 1 মিনিট, কেতিয়াবা 3 মিনিটৰো এটা ক্লিপ হৈ যায়। কিন্তু এই স্থলত মই তাত ইউজ কৰিছিলো মোটামুটি 3 বা 4 ছেকেণ্ডকে, এনেকুৱা ধৰণত মই ইউজ কৰিছিলো। তাৰ পিছত তেখেতে ক'লে যে মই চিনেমা এখনে যাতে মই এনেকুৱা ধৰণে মই আপলোড কৰি দিছো, এনেকুৱা ধৰণে তেখেতে লিখিছে। আৰু এইটো আচলতে তেখেতৰ কিবা ভুল বুজাবুজিও হ'ব পাৰে, হয়তো তেখেতে যদি এতিয়ালৈকে যদি পোষ্টটো যদি ডিলিট কৰা নাই, ডিলিট কৰিবলৈ অনুৰোধ জনাইছো। যিহেতুকে ময়ো আপোনাৰ কথাটো মই ৰাখিছো, যদি তাৰ পিছতো যদি আপুনি এনেকুৱা ধৰণে যদি পোষ্টটো যদি ৰাখি থৈ দিয়ে, নিজেও অলপমান কষ্ট পায়। কাৰণ জুবিন দাৰ আচলতে অনুৰাগী আপুনিয়ে নহয়, চব অনুৰাগী
যে আপোনালোকে গমে পায় এতিয়া বৰ্তমান সোণাপুৰত কিটো অৱস্থা চলি আছে, জুবিন দাই আজিলৈকে ন্যায় নাপালে, জুবিন দাই সোনকালে ন্যায় পাব লাগে, এইটোহে আমাৰ বৰ্তমান এতিয়া শ্লোগান হ'ব লাগে, যে কোনোবা কিবা কন্ট্ৰভাৰ্চিত লৈ গৈ কিনে কিবা এটা ভুল পথত সেই কৰিম কিবা কৰিম এনেকুৱা হ'ব নালাগে। আমাৰ আচলতে মেইন বস্তু লাগিব লাগে, আমাক জুবিন দাক সোনকালে ন্যায় দিব লাগে। তো সেই ক্লিপটো এতিয়াও আছে না না ডিলিট কৰছ? মানে মই যেতিয়া কমেণ্টটো পালো বা পোষ্টটো পালো, সেই পোষ্টটো পোৱাৰ পিছত মই ডিলিট কৰি কিনে মই এইটো ৰি আপলোড কৰিছো। মানে লাষ্টত যিখিনি মই গানৰ 3-4 ছেকেণ্ড মান আছিল সেইখিনি মই আঁতৰাই দি কিনে ধুনীয়াকৈ মই আৰু লাষ্টত তাৰমানে চিনেমেটিক শ্বৰ্ট টাইপত কেইটামান দি কিনে মানে গানত এনেকৈ মিউজিকত মিলাই দিছো। মই মোৰ যিটো জুবিন দাৰ প্ৰতি থকা মানে আমি এতিয়া জুবিন দা বুলি ক'বলৈ হ'লে এনেকুৱা নহয় যে আমি এতিয়া ভগৱান বুলি ক'ব লাগিব, আমাৰ কাৰণে ভগৱান ৰূপী আছিল জুবিন দা। আৰু সেই জুবিন দাক সেই ছিংগাপুৰত লৈ গৈ কিনে এনেকুৱা ধৰণে হত্যা কৰাই হ'ল না কিয়ে হ'ল এতিয়ালৈকে আচল মানে ৰহস্যটো ফাদিল হোৱা নাই। কাৰণ ৱেব ছিৰিজৰ নিচিনা যদি এটা বস্তু যদি আপলোড কৰি থকা যায় যে আজি আহিল মানে কিবা কিবা তাৰমানে এনেকুৱা ধৰণৰ, আজি যদি আপোনাৰ যদি ট্ৰেইনৰ চেৰিত যদি আছে কালি থাকিব আপোনাৰ গাড়ীত। আচলতে গাড়ীতে সেই হ'ল না না নাওতে হ'ল না কিহত হ'ল এতিয়ালৈকে কোনো ক'ব পৰা নাই। নে বহুত কিবা কিবি তো সোনকালে ন্যায় পাব লাগে। আৰু মই যিখিনি ক্লিপ আছিল সেইখিনি মই আঁতৰাই দিছো মোৰ ফালৰ পৰা। তো চিন্ময় দাই গোটেইখিনি ক'লে কি হৈছিল আৰু সিদিনা। তাৰে মাজত এটা কথা কওঁ, যদি ইয়াৰ ফলতো কাৰোবাক যদি মই যদি কিবা যদি দুখ যদি দিছো মোক সেইখিনি ক্ষমা কৰি দিব। আপোনালোকক নিজৰ ভাইটি বা কিবা বুলি ভাবি কিনে আৰু আপোনালোকে এইখিনি ক্ষমা কৰি দিব। তো চিন্ময় দাই গোটেইখিনি ক'লে সিদিনা কি হৈছিল। আৰু আমি নিজে দেখিছোঁ চিন্ময় দাই নিজে টিকেট সংগ্ৰহ কৰি কিনে নিজে এখন আসন সংগ্ৰহ কৰি জুবিন দাৰ ফটো থৈ কিনে তাত চিনেমা হলত মানে চিনেমাখন চাইছে। আৰু কিবা বহুত কিবা কিবি প্লেনিং আছে চিন্ময় দাৰ। জুবিন দাৰ বাৰ্থডেটো নাহৰ পুখুৰী ৰোপণৰ কিবা কাৰ্যসূচী আছে। তো চিন্ময় দাৰ যদি কিবা ভুল আছিল আপোনালোকে কমেণ্টত মতামতটো জনাওক নিজৰ। আৰু এতিয়াও জুবিন দাই ন্যায় পোৱা নাই। চ' সকলোৱে কমেণ্টত জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লেখক। এই ভিডিঅ'টো এইখিনি আছিল। বাই বাই।